শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰি আৰক্ষী চকী এলেকাৰ পিৰাকটা চেণ্টাৰত যোৱা নিশা সংঘটিত হল ভয়ংকৰ মাৰপিটৰ ঘটনা। উক্ত ঘটনা সন্দৰ্ভত শিঙৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে আজি পিৰাকটা চেণ্টাৰত সংবাদ মাধ্যমৰ কাষ চাপিলে ভুক্তভোগী। উল্লেখ্য যে দশমীৰ দেৱী বিসৰ্জন কৰি আহি থকা অৱস্থাত নিশা পিৰাকটা চেণ্টাৰত তিনিজনীয়া এটা যুৱকৰ দলে শ্বহীদুল ইছলাম নামৰ এগৰাকী যুৱকক মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। সেয়েহে ন্যায় তথা নিৰাপত্তা বিচাৰি শিঙৰি আৰক্ষীক কাষ চাপিছে ভুক্তভোগী শ্বহীদুল ইছলাম। উক্ত ঘটনা সন্দৰ্ভত আক্ৰমণকাৰী যুৱকৰ দলৰ বিৰুদ্ধে শিঙৰি আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। এই সন্দৰ্ভত ভুক্তভোগী শ্বহীদুল ইছলামৰ মন্তব্য। কালি ৰাতি তাৰমানে 8টা চাৰে 8টা মান বজাত আমাৰ এই চাৰিআলি চেণ্টাৰত তাৰমানে ময়ো এটা দোকানী হয়। আজিকালি তাৰমানে আহি ইয়াত তাৰমানে গপচপ কৰি আছোঁ তাৰমানে কোৱাত তাৰমানে এনেকুৱা ঘটনা তাৰমানে মই কালি তাৰমানে এটা আমাৰ শিঙৰি আউটপোষ্টত তাৰমানে এটা আছিল। তাৰপিছত তাৰপৰা এটা বেটেলিয়ন দিছিল তাৰমানে ভাষণত তাৰমানে এইফালে ৰাস্তা ঘাটত তাৰমানে ইফালে যোৱাত তাৰমানে গাড়ীৰ তাৰমানে অসুবিধা হৈ আছিল। মোক কৈছে যেন এনেকুৱা তুমি আমাৰ লগত থাকি দিয়া, অলপ তাৰমানে ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে, সেইটো কৰি দিয়া। তাৰপিছত মই যেতিয়া তাৰপৰা আহিলোঁ, অহাৰ পিছত ইয়াত মোক কৈ আছে যেন কি তুমি পুলিচ হৈ গ'লা নেকি, কিবা কিবি মোক জোকাই আছে। জোকাই তাৰমানে মোক তাৰমানে তেৰাকে কৈ আছে। কৈ থকাত তাৰমানে মই সিহঁতকো কৈ আছোঁ যেন তহঁতে ইমান কি কৰি আছ, মই যদি তহঁতে কওঁ যদি মই পুলিচ হওঁ ঠিকেই, মই পুলিচ আছোঁ, তেতিয়া তই ইমান ৰাতিলৈকে কি কৰি আছ? আলমক মই সুধিছোঁ ইমান ৰাতিলৈকে তই কি কৰি আছ ইয়াত? নাই বোলে মই ইয়াত থাকিব পাৰিম, মোক কোনে কি কৰিব, মোক একো কৰিব নোৱাৰে, মোক এটাও কি কৰিব নোৱাৰে। ক'লে মই বিডিবিৰ যোনটো আমাৰ প্ৰদীপ আছিল, প্ৰদীপক বিডিবিক মই নেংটাকৈ দৌৰাই পিটিম বুলি কৈছোঁ, মোক একো ঘণ্টা কৰিব পৰা নাই, তই আৰু কোন হৈ এনেকুৱাকৈ তাৰমানে মোক ঢাকা মাৰি আছে। মাৰাৰ পিছত ৰাজুৱে এনেকুৱাই কৰি আছে। তাৰপিছত এই ৰাজুৱে ফোন কৰিলে আসলাম আলমৰ, যে আলমৰ ভাইটি আসলাম আলমক ফোন কৰিলে যে তোৰ দাদাৰ লগত তেনেকুৱা কাজিয়া হৈ আছে। পিছত সি আহি বাইকৰ পৰা নামি তাৰমানে ইফালে একো সোধা নাই, নুসুধি হাতত যেন এইটো আঙুঠিৰ নিচিনা এটা বনাই লয় নহয়, সেইটো দি আহি ডাইৰেক্ট মোক আঘাত কৰিলে। এজাৰ দিছোঁ।